নমস্কাৰ, জয় হিন্দ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ লগত আছে আপোনালোকে মফিদুল ইছলাম। আৰু তেখেতে CISFত জইন হৈছে আৰু তেখেতৰ জাৰ্নিটো কেনেকুৱা ধৰণৰ সেই বিষয়ে আমি জানিম আৰু কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিল সেই বিষয়ে জানিম। জয় হিন্দ, মোৰ নাম মফিদুল ইছলাম আৰু বৰ্তমান মই CISFত ট্ৰেইনিংত আছোঁ। বৰ্তমান মিটামত ঘৰত আহিছোঁ। কেতিয়া জইন হৈছিলা, কেতিয়া আৰু কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যনটো কৰিছিলা সেইটো জনাব পাৰিবা নেকি? জইন এইটো 2024 যোনটো ৰিক্ৰুটমেণ্ট আছিল সেইটোত চিলেকশ্যন হৈছিলোঁ আৰু ট্ৰেইনিংটো 2025 জানুৱাৰী 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তুমি কি দিছিলা আৰু তোমাৰ কিমান মাৰ্ক আছিল সেই বিষয়ে জনাবা। মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ CISF দিছিলোঁ আৰু মোৰ মাৰ্ক আছিল 99 আৰু CISF দিয়াৰ কাৰণ হ'ল মই ফিউচাৰত আৰু যাতে ষ্টাডি কৰিব পাৰোঁ এইটো হিচাপত দিছিলোঁ। প্ৰিপেৰেশ্যন কৰিবলৈ যিসকলে এক্সপিৰিয়েণ্ট হয়, যিসকলে ট্ৰাই কৰি আছে বা যিসকলে চিলেকশ্যন হোৱা নাই বা যিসকলে নতুনকৈ আহিছে জইন হ'ব বিচাৰে, তো সিহঁতক কি ক'বা তুমি? এক্সপিৰিয়েঞ্চ এতিয়া এক্সামটো দিয়ে থাকিব লাগিব। যদি ভাবিছে যে ফৌজত জইন হ'ম বুলি, তে ফেইল কৰাৰ পিছতো এক্সাম দি থাকিব লাগিব। তেনেকুৱা মোৰো এক্সপিৰিয়েঞ্চ হৈছে। মই বহুতবাৰ ফেইল কৰিছোঁ, লাষ্টত হৈছে আৰু সেইটো মনত বিশ্বাস ৰাখিব লাগিব। আৰু যোনবোৰে নতুন এক্সাম দি আছে বা দিবলৈ উৎসাহিত হৈ আছে, তেখেতে ভালকৈ প্ৰিপাৰেশ্যন কৰক যাতে ফাৰ্ষ্ট এটেম্পতে হৈ যায়। আৰু বেছি চিন্তা কৰিব নালাগে। অলপ ভালদৰে পঢ়িলে বেছি নহয় 6 মাহমান যদি ভালকৈ পঢ়ে তে এক্সাম ক্ৰেক হৈ যায় আৰু। তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে যে নাই মই SSC GDত যাম বা জব কৰিব লাগে বা SSC GDত মোৰ জইন হ'ব লাগে? কেতিয়াৰ পৰা মনত আহিছে ভাৱটো যে মই ফৌজত যাম বা ডিফেন্স লাইনত মই জব কৰিম? তো কেতিয়াৰ পৰা এইটো মনত ভাৱটো আহিছে? মনত ভাৱটো মই ক'ব গ'লে 2020 বা 2019 পৰা ট্ৰাই কৰি আছিলোঁ। একেলগতে আছিলা, তুমিও আছিলা। পিছত তোমাৰ আগতে চিলেকশ্যন হ'ল, যিহেতু আছাম পুলিচত হ'ল। ময়ো ট্ৰাই কৰি আছিলোঁ, মোৰো চিলেকশ্যন নহ'ল, লাষ্টত যাই হ'ল আৰু। পিছত আমি একেলগতে প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু তেখেতে হয়তো কিছুমান চিলেকশ্যন হয়, কিছুমান নহয়। যেনেকৈ আমি আছাম পুলিচত বাদ দিছিলোঁ, তেখেতেও আছাম পুলিচে দিছিল। তেখেতে আছাম পুলিচত দিয়া ৰিজাল্টটো এতিয়া কৈ দিয়া। যেতিয়া আছাম পুলিচত মই প্ৰথমবাৰ দিলোঁ, মই ৰিটেনো দিছিলোঁ। পিছত চাগে ৰিটেন ইমান ভাল নহ'ল, চিলেকশ্যন নহ'ল। নেক্সট টাইম আকৌ দিলোঁ, পিছত ফিজিকেল সিমান ভাল হোৱা নাছিল। তাৰপিছত ৰিটেনত নামাই নাহিল। আকৌ এই থাৰ্ড টাইম যেতিয়া দিছিলোঁ, পিছত ভালেই হৈছিল ফিজিকেলত। 3টাত চিলেক্ট হৈছিলোঁ ৰিটেনৰ কাৰণে। পিছত নাহিলোঁ আৰু ট্ৰেইনিঙত আছিলোঁ বুলি নাহিলোঁ। তেতিয়ালৈকে চিলেকশ্যন হৈ গৈছে? তেতিয়ালৈকে মই CISFত ট্ৰেইনিঙত আছিলোঁ, সেইকাৰণে মই অহা নাই। কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যনটো কৰি থাকিলে আপুনি CISF বা পেৰামিলিটাৰী ফ'ৰ্চত জইন হ'ব পাৰিব বা আপোনাৰ প্ৰিপাৰেশ্যনটো ভাল হ'ব আৰু সেই লাইনটোত আপুনি প্ৰিপাৰেশ্যনটো কৰিব? কাৰণ মফিদুলে বহুতকেইটা এক্সাম দিছে আৰু তাৰ পৰা এক্সপিৰিয়েঞ্চটো আছে যে কেনেকুৱা ধৰণে এক্সামটো ক্ৰেক কৰিব লাগে। তোমাৰ কি এইটো ফাৰ্ষ্ট আছিল নেকি যে SSC ফাৰ্ষ্ট এটেম্পে আছিল নেকি যে এক্সামটো দিছিলা ডাইৰেক্টলি ফাৰ্ষ্ট এটেম্পতে হৈ গৈছিল? নহয়, তেনেকুৱা নহয়। ফাৰ্ষ্ট এটেম্প নাছিল। মই SSC GDও দিছিলোঁ আৰু SSC CPO বুলি এক্সাম আছে SR, তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলোঁ। বাট অলপ অসুবিধাৰ কাৰণে এইফালে ৰিটেন দিলোঁ, পিছত হৈ গ'ল বুলি মই গুচি গ'লোঁ। সেই SR কাৰণে মই প্ৰিপাৰেশ্যন ষ্টপ কৰি দিলোঁ, কাৰণ অলপ প্ৰব্লেম আছিল বুলি মই এইটো চাইডে আহিলোঁ CISFত। এইটো ছেকেণ্ড এটেম্প আছিল? ছেকেণ্ড আছিল। তো কেনেকুৱা লাগিছে ছেকেণ্ড এটেম্পত যেতিয়া ৰিজাল্টটো আহিছে কেনেকুৱা লাগিছে? আৰু হয়, প্ৰথমবাৰ ফেইল কৰিলোঁ, পিছত যেতিয়া নেক্সট টাইম ভাল হ'ল নিজৰে এটা মটিভেশ্যন আহে নাই, চেষ্টা কৰি থাকিলে হয় আৰু তেনেকুৱা হৈছে। যেনেকুৱা এক্সামটো প্ৰথম হয় ৰিটেন এক্সাম, তো ৰিটেন এক্সামত তুমি কেনেধৰণৰ প্ৰিপাৰেশ্যনটো কৰিছিলা? কি মাৰ্কত কিমান মাৰ্ক আনিছিলা বা ক'ত বেছি ধ্যান দিব লাগে, য'ত মাৰ্কটো বেছি আহিব পাৰে? ল'ৰা ছোৱালী সেই বস্তুত ফ'কাছ কৰিব লাগে, সেইটো অলপ ফ'কাছ বিশেষকৈ মোৰ মেথছ বেয়া আছিল। মোৰ ইংলিছ আৰু
মেথছত ঠিকে আছিল, 50% ভাল আছিল। আৰু জিকেটো মানে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখনত জিকে নপৰে, বাকী সেইবোৰতে বেছি নাম্বাৰ উঠাব লাগিব। আৰু মেথছটো এনেই ইজি হয়, খালি সেই যোনটো পেটাৰ্ণ আছে সেই পেটাৰ্ণত খালি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন প্ৰেক্টিছ কৰি গ'লে ছেম পেটাৰ্ণতে কুৱেশ্যন আহিব, খালি মানে ডিজিটকেইটা অলপ উল্টা পুল্টা থাকিব তেনেকুৱা। আৰু বাকী জিকেত সিমান ধ্যান দিয়াৰ দৰকাৰ নাই। বাকী 3টা পৰ্চন যে আছে তাতে মানে বেছিকৈ যদি ভালকৈ কৰে আৰু মাৰ্কছকেইটা ইজিলি আহি যায়, তাতে ধ্যান দিলে মানে চিলেকশ্যন 3টাত বেছিকৈ ধ্যান দিলে চিলেকশ্যন পাক্কা। বাকী জিকেত ইমান ধ্যান দিয়াৰ দৰকাৰ নাই যে নাই জিকেত মই নাম্বাৰ আনিমে, তাত 2-3 নাম্বাৰ আহি গ'লেও মানে বিশেষ এটা অসুবিধা নাই তেনেকৈ। তো যেনেকৈ ৰিটেন এক্সামৰ পিছত এতিয়া ফিজিকেল থাকে আমি জানো, তো ফিজিকেল কেনেকুৱা ধৰণে কৰিব লাগে বা ফিজিকেলৰ কাৰণে তুমি কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যনটো কৰিছিলা সেই বিষয়ে অলপ জনাবা। ফিজিকেল বুলি ক'লে এতিয়া আমি অসম পুলিচৰ মানে আগতে অসম পুলিচত ইণ্টাৰভিউ দিয়ে আছিলোঁ বা অলপ চলপ দৌৰি আছিলোঁ। ফিজিকেল মোৰ কাৰণে ইমান হাৰ্ড হোৱা নাই, 5 কিলোমিটাৰ ইজিলি দৌৰি দিছোঁ। আৰু বাকী ফিজিকেলৰ কাৰণে ইমান ভয় খাব নালাগে। যদি এক্সাম ক্ৰেক কৰিছে, এক্সামৰ আগত যদি 2-3 মাহ থাকে, যোনে দৌৰিবও নোৱাৰে সিও যদি ভালকৈ দৌৰে তে আৰামছে টাইমত ফিজিকেল পাছ কৰিব। বাকী মোৰ ফিজিকেল ইমান হাৰ্ড হোৱা নাই, কাৰণ আগৰ পৰাই এক্টিভ আছিলোঁ ফিজিকেলত। মানে যিসকলে এতিয়া কোৱালিফাইড হৈছে অলৰেডি, ফিজিকেলৰ নাম লিষ্টত আহিছে, ফিজিকেলৰ নামত আহিছে, সিহঁতক কি ক'ব বিচাৰিছে ফিজিকেলটো কেনেকৈ মেইনটেইন কৰি থাকিব লাগে এতিয়া? হয়, মেইনলি খোৱাত ধ্যান দিব লাগে, খোৱাটোত ধ্যান দিব। আৰু ৰাতিপুৱা প্ৰেক্টিছ কৰক, আৰু যদি ইভিনিং পাৰে মানে ৱাৰ্ম আপৰ কাৰণে এক্সাৰচাইজ কিবা অলপ খোজকাঢ়ি দিয়ক, যাতে বডিটো বহি নাযায়। আৰু খোৱাটো ভালকৈ ৰাখক, বাছ ফিজিকেলটো ভাল হৈ যাব। যিসকল অভাৰ ৱেইট আছে, তেনেকুৱা বহুত মানুহৰ এক্সামটোতো ভাল হৈ যায়, বাট কি হয় সিহঁতৰ অভাৰ ৱেইট থাকে, দৌৰিব নোৱাৰে, বা সিহঁতে কি হয় দৌৰিব নোৱাৰে বা খোজকাঢ়িলে ভাগৰ লাগে, সিহঁতৰ কাৰণে কি ক'ব যে আপোনালোকৰ এনেকুৱা লগৰ আছিল নেকি যে বহুত ৱেইট আছিল বা সিহঁতে ৱেইটটো কমাই কেনে এনেকুৱা দেখা পাইছে নেকি আপুনি? মই দেখা পাইছোঁ তেনেকুৱা, কিন্তু মনত এটা মটিভেশ্যন ৰাখিব লাগিব, নাই কৰিম বুলিয়ে। তেনেকুৱা বহুত আছে ৱেইট থকা মানুহ, তথাপিও মানে চেষ্টা কৰি পাছ হৈ গৈছে। আৰু মানে প্ৰেক্টিছ কৰোঁতে যিমান মানে ছাপ'জ ধৰি লোৱা প্ৰেক্টিছ কৰোঁতে 24 মিনিট লাগি আছে, তাতে যেতিয়া তুমি গ্ৰুপত দৌৰিবা তেতিয়া তোমাৰ কমচে কম 1-1.5 মিনিট কমি যাব। আৰু তুমি মটিভেশ্যনো পাই থাকিবা, বোলো বেলেগে দৌৰি আছে তুমিও দৌৰিবা, তেনেকুৱা মানে মটিভেশ্যন এটা থাকি যায়। সিমান হতাশ হ'ব নালাগে, ফিজিকেলটো প্ৰেক্টিছ কৰি যোৱা। আৰু ধৰি লোৱা পানীটো বেছিকৈ খাবা, পানী আৰু ডায়েটটো মেইনটেইন কৰিবলৈ, যিমান পানী খাবা তিমান ভাগৰ কম লাগিব, মানে বডিটোত পানী বেছি থাকিব, ভাগৰ বেছি নালাগে। তেনেকুৱা কৰি দৌৰি থাকা। আৰু যেতিয়া গ্ৰুপত দৌৰিবা বা নিজে দৌৰিবা, লাষ্টত নেৰিবা, দৌৰিয়ে থাকিবা, মানে এৰি দিলে চেছ। এনেকুৱা ভাবিবাচোন নাই লাষ্টত লাহে লাহে হ'লেও যাম, আৰু এৰি দিলে মানে বস্তুটো বেয়া হৈ যাব, তেনেকুৱা। আমি এতিয়া জানিব বিচাৰোঁ যে মেডিকেলৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যনটো কৰিব পাৰে, বা বহুতৰ কুৱেশ্যন আছে যে বহুত ধৰণৰ প্ৰব্লেম থাকিব পাৰে, বা সেইখিনি আগতে যদি আপোনালোকে চেষ্টা কৰে এইটো হয়তো ঠিক হ'ব পাৰে, বা মেডিকেলৰ পৰা সেই বিষয়ে জনাম যে মেডিকেলত কেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট বা কেনেকুৱা ধৰণৰ যাব লাগে, বা তুমি কেনেকুৱা ধৰণে গৈছিলা মেডিকেলত, সেই বিষয়ে অলপ জনাবা। মেডিকেলত মই সিমান এটা মানে চিন্তা কৰা নাছিলোঁ, তথাপিও ভয় লাগে। কিন্তু মেডিকেল যেতিয়া আছিল তাৰ আগতে অলপ খোৱা বোৱাটো নৰ্মেল খাইছিলোঁ, মানে ধৰি লোৱা মানে নৰ্মেল আৰু ধৰি লোৱা মাংস চাংস মাছ চাছ বেছি খোৱা নাছিলোঁ, ধৰা চব্জি দালি ভাত এনেকুৱা টাইপত খাইছিলোঁ, যাতে বডিটো মানে মেইনটেইন হৈ থাকে, তেনেকুৱাকৈ খাইছিলোঁ। আৰু যেতিয়া মেডিকেল আছিল তেতিয়া মানে ভালে হৈ গৈছিল, গ্ৰাউণ্ড ফিট মই আছিলোঁ। আৰু ইমান ভয় খাব নালাগে, যদি কাৰোবাৰ অলপ কিবা অসুবিধা আছে তে মানে ৰিমেডিকেলত হৈ যায়। আৰু যোনটো বেছিভাগ মানে যেনেকৈ এক্সকিউজ নাই সেইটোতো ফেইল হ'বই। বাকী মানে বহুত প্ৰব্লেম মানে এক্সকিউজ হৈ যায়, মানে মানি লয় যে নাই এইটো চলিব বুলি, ইমান ভয় খাব নালাগে। ৰিমেডিকেলত বহুত মানুহ পাছ হৈ যায়। এনে যেতিয়া মেইন মেডিকেল হয় তেতিয়া ক'ব গ'লে 70% মানুহ মানে
ৰিমেডিকেল দি দিয়ে 70% মানুহক, আৰু 30% বা 20% মানুহক গ্ৰাউণ্ড ফিট কৰি দিয়ে। তাৰপিছত বাকী যোনবিলাক 70% বাচি গ'ল সেইখিনি মানুহ ৰিমেডিকেল লৈ পাছ হৈ যায়। মানে ক'ব গ'লে 20% 30% মানুহ মানে মেইনলি ফেইল হয়, মানে লাষ্ট পৰ্যায়ত যায়। বাকী 80 বা 70% মানুহ পাছ হৈ যায়, মানে দৌৰি মানে ৰিমেডিকেলত যাই পাছ হৈ যায়। মানে ৰিমেডিকেলটো এটেণ্ড কৰিব লাগে। যদি প্ৰথমে আপোনালোকে কি হয়, যদি মেডিকেলটো হৈ যায়, যিসকল গ্ৰাউণ্ড ফিট দি দিয়ে ফিট হৈ গ'ল, বাট যিকোনো ৰিমেডিকেলত কি দিয়ে অলপ পইণ্ট থাকে, পইণ্টত ধৰি দিয়ে, সেইটোত কি কৰিব লাগে, মানে এটেণ্ড কৰিব লাগে যাই কেনে, হয়তো তাতে গ'লে পাছ কৰিব পাৰে। পাছ হ'ব 100% পাছ হ'ব, ভয় খাব নালাগে। কিন্তু যোনটো ডাঙৰ যেনেকৈ কিছুমান ইছ্যু আছে সেইবোৰ থাকিলে মানে সেইটো এক্সকিউজ নহয় আৰু এইটো মানে আনফিটে দিয়া হয়, যেনেকুৱা ধৰণৰ এইটো বেলেগ কিবা হ'ব পাৰে। প্ৰায়ভাগ পাছ হৈ যায়। মোৰ লগত আছিল এটা ল'ৰাৰ মানে ঠাইত, মানে সি এসময়ত জিম কৰিছিল, জিম কৰোঁতে তাৰ নাচবোৰ ওলাই গৈছিল ঠাইত। মই আছিলোঁ তেতিয়া লগত, মই ভাবছোঁ ডাইৰেক্ট ফেইল হ'ব। পিছত আনফিট বুলি দিলে, দিয়াৰ পিছত সি ৰিমেডিকেল 7 দিন না 8 দিন দৌৰিছে, দৌৰি পিছত ফিট হৈ গৈছে। মই তাক চিনি নাপাওঁ। পিছত এটা ইউটিউবত এটা ভিডিঅ' চালোঁ, সেই ল'ৰাটো কমেণ্ট কৰিছে বুলি। তাৰপিছত মই চালোঁ, তাৰ নামটো চালোঁ। পিছত তেনেকুৱা মানে ভাল লাগিল যে নাই, এনেকুৱা প্ৰব্লেম থাকিলেও যে ৰিমেডিকেলত পাছ হৈ যায়, সেইটোৱে আৰু। সেইটো মানে ইমান ভয় খাব নালাগে। আপোনালোকে নিজৰ ফিজিকেল বা প্ৰিপেৰেশ্যনটো কৰি থাকক। আৰু যিসকলে নতুনকৈ 26ত যিটো কি হ'ব ৰিক্ৰুইটমেণ্ট হৈ আছে বা এপ্লাই চলিব 25-26ৰ মাজতে, যিটো কেলেণ্ডাৰ অলৰেডি দিয়া হৈছে, সেইটো নিউ মানে ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, আৰু লগতে ৰানিং অলপ কৰি থাকক। ৰানিং কৰি থাকক আৰু অলপ চাই চিন্তি চলিলে হ'ল, যাতে হাত ভৰি চৰি বাচি থাকে, মানে যাতে কিবা অসুবিধা নহয়, হাত ভৰি মচকা তচকা নাখায়, আৰু তেনেকুৱাকৈ চলিলে হ'ল। মোৰ মেডিকেল হোৱাৰ পিছত মই এক্সিডেণ্ট হৈছিলোঁ, মানে মই বহুত ভয় খাই আছিলোঁ। যিয়ে নহওক মেডিকেল হোৱাৰ পিছত হৈছে, তো তথাপিও মানে অলপ ভয় লাগি আছিল যে নাই, যেতিয়া জইনিং হ'ম তেতিয়া চাগে কিবা অসুবিধা হ'ব নেকি। বাকী একো অসুবিধা হোৱা নাই, ভাল হৈছে লাহে লাহে। তেনেকৈ ইমান ভয় খাব নালাগে। তো এইখিনি আছিল মেডিকেল, ৰিটেন এক্সাম আৰু ফিজিকেল কেনেকুৱা ধৰণে দিছে মফিদুলে, আৰু চিলেক্ট হৈছে ফাইনেলি। মোৰ খুবেই ভাল লাগিছে, কাৰণ বহুত দিনৰ অপেক্ষা ময়ো কৰি আছিলোঁ যে ৰিজাল্টটো সোনকালে দিয়ে। আৰু যিসকলৰ এতিয়া ফিজিকেল দিব যাব, সিহঁতৰ কাৰণে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল, যে আপোনালোকে যেনেকৈ মফিদুলে ক'লে নিজৰ অলপ ফিট ৰখা বা ধ্যান ৰাখিব লাগে, সেই বস্তুটো অলপ ধ্যান ৰাখিব। আৰু বাকী প্ৰিপেৰেশ্যনটো কৰি থাকক যিকোনো এক্সামৰ কাৰণে। মফিদুলেও দিছে, ময়ো দিছোঁ, চবেই এনেকুৱা ধৰণৰ যিমানে আছে, ফাৰ্ষ্ট যিসকলৰ বহুত কম সংখ্যক ল'ৰা ছোৱালী আছে যিসকল ফাৰ্ষ্টতে চিলেক্ট হৈ যায়, বাট যিসকলৰ ফাৰ্ষ্টত হোৱা নাই বা দুটা এক্সাম দি আছে বা এক্সাম দিবৰ কাৰণে চেষ্টা কৰি আছে, সিহঁতে প্ৰচেষ্টাটো চলাই থাকক, যে সফল হ'বই আপোনালোকে, এইটো গেৰাণ্টি হয়। নিজৰ শৰীৰ আৰু নিজৰ প্ৰিপেৰেশ্যনটো ৰাখক, এইখিনিয়ে। তো কিবা থাকিলে কমেণ্ট কৰিব। আৰু তো চেলাৰীৰ বিষয়ে অলপ জনাব, যে অন ট্ৰেইনিঙত চেলাৰী কিমান পায়, বা বহুত কুৱেশ্যন থাকে যে চেলাৰী ট্ৰেইনিঙত দিয়ে কি নাই, বা হতাশ হৈ যায় বহুতে যে চেলাৰী পাম না নাই, বা ট্ৰেইনিঙত আমাৰে পইচা দিব লাগে নেকি উল্টাই, সেই বিষয়ে অলপ জনাব। হয়, ট্ৰেইনিঙত চেলাৰী পায়, আৰু যেনেকৈ মানে এৰিয়া ৱাইজ চেলাৰীৰ থাকে, মানে তাহাঁতৰ কেলকুলেশ্যন এটা থাকে। যেনেকৈ কাৰোবাৰ যদি ছত্তীশগড়ত পৰে ট্ৰেইনিং, সেইটো হিচাপত তাৰ চেলাৰীৰ কেলকুলেশ্যনটো বেলেগ হ'ব। মোৰ যেনেকৈ চাউথত হৈছে, মোৰ চেলাৰীৰ কেলকুলেশ্যনটো বেলেগ। আৰু মই যেনেকৈ বৰ্তমান 40ৰ পৰা 45ৰ ৰেঞ্জৰ ভিতৰত পাওঁ আৰু চেলাৰীটো। বাকী বেলেগ জেগাত মানে বেলেগ হিচাপত পায় আৰু তেনেকুৱা। বাকী ট্ৰেইনিঙত চেলাৰী পাব, ইমান মানে ডাউট থাকিব নালাগে।